Hello students, our recently APSC Combined Competitive Examination 2023 interview conclude hoise. Gotike results are awaited. We hope unkale results declare hobo. Aru jodi ami last 3 years or trend chao tenehole APSC prelims to March mahot conduct kori ase. Gotike hetu hisabot sabole gole amar asot hatot matro 3 mah ase. Okay. Aru ami jodi questions chao APSC prelims ba mains jikono paper jodi last 3 years or আমি চাও যে দেখা পোৱা গৈছে যে অসম টপিকসবোৰ খুবেই বেছি ইম্পৰ্টেন্ট অলৰেডি মেনশন কৰা আছে যে 30 to 35% টপিকস ৰিলেটেড টু আসাম আহিব গতিকে অসমটো বহুতেই ইম্পৰ্টেন্ট আমাৰ এক্সাম পাৰ্সপেক্টিভৰ পৰা আৰু তাৰ বিষয়ে সবিশেষ জনাবৰ কাৰণে আমাৰ মাজত আছে জেপি স্যাৰ তেখেতে লাষ্ট 3 ইয়াৰ্স প্ৰিলিমছ ক্লিয়াৰ কৰিছে মেইনছ ক্লিয়াৰ কৰি ইন্টাৰভিউ দিছে এবাৰো দিছে তেওঁ গতিকে এই সাবজেক্টটো বা এই টপিকটো আসামৰ আমাৰ টপিকবোৰ কিয় ইম্পৰ্টেন্ট তেওঁ আপোনালোকক সবিশেষভাৱে জনাব স্যাৰ অলপমান গাইড কৰি দিব থ্যাংক ইউ সংগীতা ম্যাম ফৰ ইউৰ কাইন্ড ইন্ট্ৰোডাকশন আমি যদি এপিএসসি ট্ৰেন্ডটো চাও যে লাষ্ট 3 প্ৰিলিমছ মাৰ্চ মাহত হৈ আছে এতিয়া আমি হেতু এক্সপেক্ট কৰিব পাৰো যে প্ৰিলিমছটো আমাৰ মাৰ্চতে হ'ব পাৰে আমি এক্সপেক্ট কৰিব পাৰো আৰু অলৰেডি আমাৰ সিলেবাছত মেনশন আছে প্ৰিলিমছে হওক বা মেইনছে হওক যে আমাৰ অসমৰ ইম্পৰ্টেন্সটো বহুত বেছি যদি আমি প্ৰিলিমছৰ সিলেবাসখন চাও তাত ডাইৰেক্টলি মেনশন আছে যে অসমৰ পৰা আমাৰ 30 to 35% কোৱেশ্চন অসমৰ পৰা আহিব আৰু হেতু অলৰেডি আমাৰ এপিএসসি লাষ্ট 3 প্ৰিলিমছত ফলো কৰি আছে আৰু আমি যদি মেইনছত চাও মেইনছটো আমাৰ অসমৰ কাৰণে এখন স্পেসিফিক পেপাৰ আছে যিখন জিএস পেপাৰ 5 তাৰোপৰি মই যদি চাও এসএ পেপাৰ জিএস পেপাৰ 1 জিএস পেপাৰ 2 জিএস পেপাৰ 3 তাতো আমি দেখা পাও যে অসম লিংক কৰি পেলাই কোৱেশ্চনছবোৰ উঠি আছে গতিকে অসমটো আমাৰ কাৰণে এপিএসসি কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন ক্লিয়াৰ কৰিবৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট এতিয়া মই স্পেসিফিক্যালি আজি কম যে প্ৰিলিমছৰ কাৰণে আমি কেনেকৈ পঢ়িম যেটো 30 to 35 কোৱেশ্চন আমাৰ অসমৰ পৰা আহিব আউট অফ 100 কোৱেশ্চন সো অসমৰ যদি আমি ইম্পৰ্টেন্স চাও আসাম হিষ্ট্ৰি ইজ ভেৰি ইম্পৰ্টেন্ট যোৰ পৰা আমাৰ প্ৰতি বছৰে 10টা বা 15টা লৈকে কোৱেশ্চন আহিছে দেন ইম্পৰ্টেন্ট ইজ আসাম জিওগ্ৰাফি য'ত নেশনাল পাৰ্কছ হওক ওয়াইল্ড লাইফ সেঞ্চুৰীজ হওক এবোৰ আমাক খুদি আছে পৰীক্ষাত তাৰোপৰি আমি পঢ়িব লাগিব আসাম লিটাৰেচাৰ ইজ ভেৰি ইম্পৰ্টেন্ট পাৰ্সনেলিটিজ অফ আসাম দেন ইম্পৰ্টেন্ট গভৰ্নমেন্ট স্কিমছ অফ গভৰ্নমেন্ট অফ আসাম এটো ইম্পৰ্টেন্ট হয় তাৰ পৰা কোৱেশ্চনছবোৰ আমি দেখা পোৱা যায় তাৰোপৰি কোৱেশ্চনছবোৰ আহিব লৈছে আজি এতিয়া আমাৰ ইম্পৰ্টেন্ট এডুকেশ্যন ইনষ্টিটিউচনছ আমি যদি লাষ্ট টু প্ৰিলিমছৰ কোৱেশ্চন চাও তেতিয়া আমাৰ কোৱেশ্চনবোৰ এডুকেশ্যন ইনষ্টিটিউচনবোৰ লোকেশ্যন খুদি আছে ফৰ এক্সাম্পল তেজপুৰ ইউনিভাৰ্চিটি কেতিয়া এষ্টাব্লিছ হৈছিল খুদিছে কটন ইউনিভাৰ্চিটি কেতিয়া এষ্টাব্লিছ হৈছে খুদিছে গুৱাহাটী ইউনিভাৰ্চিটি এষ্টাব্লিছমেন্ট কেতিয়া হৈছে খুদিছে এনেকৈ আমাৰ কোৱেশ্চনছবোৰ আমি যদি চাও যে ভেৰিয়াছ এসপেক্টৰ পৰা অসমৰ কোৱেশ্চনবোৰ খুদি আছে সো গতিকে অসমটো আমি বহুত বেছি ভালকে স্পেসিফিক্যালি পঢ়িব লাগিব তাৰ কাৰণে মই ৰেফাৰ কৰিম যে আমাৰ এডভাৰটাইজৰ আমাৰ যিখন বুকলেট আমি উলিয়াইছো তাৰোপৰি এখন আপোনালোকে ফলো কৰিব পাৰে আৰু কি কৰিব পাৰিব যে আমাৰ যিখন আসাম ইয়াৰ বুক আছে শান্তনু কৌশিক বৰুৱা ছাৰৰ যিখন মই ফলো কৰিছো তাৰ পৰা মই বহুতখিনি উপকৃত হৈছে এখন কিতাপ পঢ়ি এইখন কিতাপ ফলো কৰিব লাগিব তাৰোপৰি কাৰেন্ট এফেয়াৰ্ছৰ কাৰণে আমি এডভাৰটাইজৰ পৰা এখন মন্থলি মেগাজিন উলাই আছো সেইখন আমি ফলো কৰিব পাৰো য'ত আমি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্ছ ৰিলেটেড টু নেশনাল ইন্টাৰনেশনাল এণ্ড অসম স্পেসিফিক গুটেখিনি তাতে কভাৰ কৰা গৈছে সো মই ভাবো যে ইমানখিনি যদি আমি ভালকে প্ৰিপাৰেচন কৰো দেন ডেফিনেটলি আমাক প্ৰিলিমছটো আমাৰ ক্লিয়াৰ হৈ যাব তাৰোপৰি আমি আৰু এটা বস্তু চাব লাগিব যে প্ৰিভিয়াছ ইয়েৰ কোৱেশ্চন এপিএসসি লাষ্ট 3 ইয়াৰ্স যিখিনি আমাৰ কোৱেশ্চন কাটিছে নিউ প্যাটাৰ্নত হোৱাৰ পৰা সেইখিনি আমি যদি চাও তেতিয়া আমি ট্ৰেন্ডটো গম পাম যে কোনখিনি কোৱেশ্চন কোৰ পৰা কোৱেশ্চনছবোৰ কাটি আছে সো আমি সেই ট্ৰেন্ডটো গম পালে আমি অসম পাৰ্টটো প্ৰিপেয়াৰ কৰাত আমাক বহুতখিনি হেল্প কৰিব